সৰ্বপ্ৰথমে মই আজি এই বহুমূলীয়া অনুষ্ঠানটি উপস্থিত থাকি যিসকল জাগীৰোটাকী ৰাইজ তথা নগাঁৱৰ পৰা এগৰাকী আহিছিলে, মোৰ সমগ্ৰ পৰিয়াল সকলোকে মোৰ কৃতজ্ঞতা জনাইছোঁ। আচলতে ইয়াত ক'বলগীয়া একো নাই, যিখিনি ক'ব লগা আছে ইতিমধ্যে সকলো বক্তাই কৈ গৈছে। তথাপি মই সুযোগ্য স্বামী বুলি আচলতে মই সুযোগ্য হ'বই নোৱাৰোঁ, আৰু ইমান ডাঙৰ এটা ব্যক্তিত্ব মই একো যোগ্যতা মানে মাপকাঠি নাহোঁ, আৰু হয়তো মই ইয়াতকৈ বহুত বেছি কৰিব পাৰিলোঁ। এতিয়াও মোৰ মনত ভাৱ হয় যেন মই ক'ৰবাত ভুল কৰি পেলালোঁ। এতিয়াও মই ৰাতি উঠি বহি দিওঁ, ক'ত ভুল কৰিলোঁ বিচাৰ কৰোঁ। মই নিজকে ভাবোঁ যে মই এতিয়াও সুযোগ্য বুলি ক'ব পৰা অৱস্থাত নাই। চেষ্টা কৰিম যাতে ল'ৰাকেইটাৰ কাৰণে সুযোগ্য হ'ব পাৰোঁ নোৱাৰোঁ, কিন্তু সিহঁতক যাতে মানুহ বনাব পাৰোঁ তাৰ কাৰণে চেষ্টা কৰিম। আৰু আপোনালোকৰ আশীৰ্বাদ থাকিব, আশীৰ্বাদৰ প্ৰয়োজন হ'ব, আৰু যথেষ্ট আশীৰ্বাদ আপোনালোকে কৰিছে। আৰু যিটো অনুষ্ঠান পাতিলে এইটো অনুষ্ঠান মোৰ যথেষ্ট বয়স হৈছে, বহুত অনুষ্ঠানৰ লগত জড়িত যদিও আজিলৈকে মই এনেকুৱা অনুষ্ঠান পোৱাও নাই, দেখাও নাই। পাইছিলোঁ ক'ৰবাত আমি একগোট হৈ পেলাই এটা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান পাতিছিলোঁ, চাকি কেইগছমান জনাইছিলোঁ, দুজনমানে হয়তো কিবা এটা বক্তব্য ৰাখিছিলে, ইমানখিনিয়ে আমি পাইছিলোঁ, গৈছিলোঁ তেনেকুৱা অনুষ্ঠানত। কিন্তু আজি অনুষ্ঠানটো সম্পূৰ্ণ এটা বেলেগ পৰিৱেশত হৈ গ'লগৈ, যিটো মই কল্পনাও কৰা নাছিলোঁ। আজি ৰাতিপুৱালৈকে মই ভয় খাই আছিলোঁ যে মোৰ ঘৰত ভাগিন ভতিজাকেইটাৰ লগত আলোচনা কৰিছিলোঁ যে মোৰ বিৰাট ভয় লাগি আছে, কি হ'ব অনুষ্ঠানটো। যি নহওক খুব সুকলমে আজি অনুষ্ঠানটোৱে সমাপন হৈ গ'লগৈ। এইখিনিতে মই প্ৰথমতেই আমাৰ আজি অনুষ্ঠানত যিসকল ব্যক্তি তথা অনুষ্ঠানে সংগঠনে সম্পূৰ্ণ সহায় সহযোগিতা আগবঢ়াইছেহি তেখেতসকলক মই বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু গোটেই আৰম্ভণিৰ পৰা আজি এই শেষ মুহূৰ্তলৈকে গোটেই অনুষ্ঠানটোৰ আধৰুতা হিচাপে মই অৱন্তী বৰাক মোৰ ভাতৃসমূহ তেওঁক মই আন্তৰিক অভিনন্দন ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু তেখেতে আশা কৰিছে যে ভৱিষ্যতো এনেকুৱা পৰিৱেশৰ সৃষ্টি কৰাত যাতে তেখেতে যথেষ্ট অৰিহণা আগবঢ়ায়। এইখিনিতে মই আৰু কিছু সংখ্যক মানুহৰ নাম ল'বই লাগিব। আপোনালোকে জানে যে পূৰবী যোৱা ফেব্ৰুৱাৰী মাহৰ পৰা যথেষ্ট অসুস্থ হৈ আছিলে। এই সময়ছোৱাত মোৰ বহুত বন্ধু বান্ধৱী, মোৰ মানে জাগীৰোডৰ যথেষ্ট মোৰ শুভাকাংক্ষী, বিভিন্ন সংগঠনৰ মানুহে যথেষ্ট মোক সহায় সহযোগ আগবঢ়াইছিলে। বিভিন্ন ফালৰ পৰা মোক যথেষ্ট সাহস যোগাইছিলে। মানে মই যেতিয়া তেওঁক লৈ পেলাই মাদ্ৰাজত আছিলোঁগৈ, চেন্নাইত আছিলোঁগৈ, তেতিয়াও মোক প্ৰায় প্ৰতিদিনেই জাগীৰোডৰ পৰা এটা নহয় এটা ফোন পাওঁ যে কেনেকুৱা আছে, কি হৈ আছে, কিবা অসুবিধা হৈছে নেকি, যদি অসুবিধা হৈছে মোক আমাক জনা। এতিয়াই তাৰপিছতো মোৰ অসুবিধা নুসুধাকৈ বহুতে মোক সহায় কৰিছে বিভিন্ন প্ৰকাৰে। মই সেই সকলোলৈকে মই আজি অনুষ্ঠানৰ জৰিয়তে তেখেতসকলক ৰাজহুৱাকৈ মই ধন্যবাদ জ্ঞাপন কৰিব বিচাৰোঁ, আন্তৰিক ধন্যবাদ, যিটো মই মানে ভাষাৰে বুজাব নোৱাৰোঁ। অন্তৰেৰে মই ইতিমধ্যে তেওঁলোকক বহুত মানে ধন্যবাদ জ্ঞাপন কৰিছোঁ। যি নহওক আজি সুকলমে এই অনুষ্ঠানটো পাৰ হৈ গ'ল। সকলোৰে আশীৰ্বাদ শিৰত লৈ অনাগত দিনসমূহ যাতে মোক সুন্দৰভাৱে পাৰ হয় তাৰ কাৰণে আশীৰ্বাদ কৰিম বুলি আশা কৰিলোঁ। আৰু এই সামান্য মোৰ যি আতিথ্য আগবঢ়াইছোঁ যাতে দায় দোষ নধৰিব, যাতে মই আৰু বেছিকৈ আপোনালোকৰ সময় নষ্ট নকৰোঁ। সকলোলৈকে মোৰ সশ্ৰদ্ধ প্ৰণাম, ধন্যবাদ। আয়োজন কৰিছিলোঁ আপোনালোকৰ সহায় সহযোগিতা। মই
সদৌ অসম লেখিকা সমাৰোহ সমিতি জাগীৰ শাখাৰ সমূহ বিষয়